এই ঘটনাটোৰ লগত মানে লাভ জিহাদ বুলি আমি ক'ব খোজো। লাভ জিহাদৰ বলি হৈছে নেকি বৰনগৰৰ ঐতিহ্যমণ্ডিত বৰনগৰ মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী। বহু সংখ্যক লোকৰ মোবাইলে এতিয়া ঘূৰি ফুৰিছে সৰভোগৰ উচ্চ শিক্ষাৰ অনুষ্ঠান বৰনগৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীহালৰ ভাইৰেল হোৱা অশ্লীল ভিডিঅ'ৰ ক্লিপ। উল্লেখযোগ্য যে বৰনগৰ মহাবিদ্যালয়ৰ ছাত্ৰীগৰাকীক প্ৰেমৰ চলেৰে শাৰীৰিক সম্পৰ্কত লিপ্ত কৰাই সেই সম্পূৰ্ণ দৃশ্য মোবাইলত ৰেকৰ্ডিং কৰি পিছত ভাইৰেল কৰাই চিৰাং জিলাৰ পালেংবাৰী অঞ্চলৰ মোনাকচা VCDCৰ অন্তৰ্গত ৩ নং গৰাইমাৰী গাঁৱৰ জনৈক হক উপাধিৰ ছাত্ৰজনে। আৰু এই অশ্লীল ভিডিঅ' মানুহৰ মোবাইলে ভাইৰেল হৈ পৰাত হোৱা দুৱা লাগে ছোৱালীজনীৰ পৰিয়ালত। আৰু এই অশ্লীল ভিডিঅ' ভাইৰেল কৰিয়েই পলাই যায় অভিযুক্ত ছাত্ৰজন। এই ঘটনাৰ পিছতেই ভুক্তভোগী ছোৱালীজনীৰ পৰিয়ালবৰ্গৰ ফালৰ পৰা অভিযুক্ত ছাত্ৰজনৰ বিৰুদ্ধে সৰভোগ থানাত এজাহাৰ দাখিল কৰে। আৰু তাৰ পিছতেই সৰভোগ থানাৰ আৰক্ষী গৈ সোধপোছৰ বাবে ছাত্ৰজনৰ মাকক থানালৈ লৈ আহে আৰু পিছত বিশেষ খবৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ছাত্ৰজন। উল্লেখনীয় যে এই অশ্লীল কাণ্ডক লৈ সমগ্ৰ বৰনগৰৰে শৈক্ষিক সামাজিক সাংস্কৃতিক মহলত এক বিৰূপ প্ৰতিক্ৰিয়া হোৱাৰ লগতে সকলোৱে দোষীক কৰায়ত্ব কৰি উপযুক্ত শাস্তি দিয়াৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলকো সজাগ হ'বলৈ আহ্বান জনায়। আমাৰ লগত এতিয়া আছে মোনাকচা যি VCDC তাৰ অন্তৰ্গত ৩ নং গৰাইমাৰী আছে, ইয়াৰ এজন সমাজকৰ্মী আছে। কথা হৈছে কি বা ছোৱালীজনী একচুৱেলি আমাৰ পালেংবাৰী হাইস্কুলত পঢ়িছিলে। সেই হাইস্কুলৰ মোৰ সভাপতি। এনেকুৱা এটা ঘটনা হৈছে ইয়াত দুৰ্ভাগ্যজনক। একচুৱেলি এনেকুৱা ঘটনা পুনৰাবৃত্তি যাতে নহয় তাৰ কাৰণে যাতে প্ৰশাসনে উচিত ব্যৱস্থা গ্ৰহণ কৰে, লগতে যাতে আমাৰ সমাজত এটা মানে মেছেজ দিয়ে যাতে এনেকুৱা ঘটনা কৰিলে এনেকুৱা শাস্তি হয়। তো আমি এইটোৱে বিচাৰিছো। আৰু স্যার আমি ভাবি আর স্কুলত পঠাইছো, আমি পড়ার কারণে স্কুলত যাই কিবা ঘটনা করেছে এইটো আমি নাজানো। এইটো কারণে আমি দুঃখিত বা ক্ষমা করছি। এইটো আমি আপনাদের যি শাস্তি দিয়ে আইনক এইটো মাথা পাতিলাম আর আপনাদের লগত আমি ক্ষমা করেছো। আমাৰ লগত আছে বৰনগৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ। ছাৰ, যিটো ঘটনা হ'ল ভিডিঅ' ভাইৰেল হোৱা এই সংক্ৰান্তত আপুনি কি ক'ব? মই গম পাইছোঁ ইতিমধ্যে যে বৰনগৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী এহালৰ তাৰমানে ভিডিঅ' ভাইৰেল হৈছে। সেই ক্ষেত্ৰত আপোনালোকে জানিব, আপোনালোকে নিশ্চিত থাকক যে কলেজ কৰ্তৃপক্ষ অতিকে কঠোৰ। আমাৰ কলেজ পৰিয়ালবৰ্গ, কলেজ কৰ্তৃপক্ষ সেই বিষয়ত বিহিত ব্যৱস্থা লোৱা যাব। যিগৰাকী ছাত্ৰ ছাত্ৰী, এতিয়া কোনে ভাইৰেল কৰিছে এইটো নাজানো, কিন্তু যিগৰাকী ছাত্ৰ ছাত্ৰীৰ ঘটনা ভাইৰেল হৈছে সেই ঘটনাই আমাক দুখ দিছে। আৰু আমাৰ বাকী ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ক'ব বিচাৰিছোঁ, সেই ধৰণৰ কাৰ্যত অপকৰ্মত যদি লিপ্ত হয় তেতিয়াহ'লে কিন্তু তেওঁলোকৰ মানে বিহিত ব্যৱস্থা লোৱা হ'ব। গতিকে সমূহ অভিভাৱকসকলকো আহ্বান জনাইছোঁ, আপোনালোকো সচেতন থাকিব ল'ৰা ছোৱালীয়ে কি কৰে নকৰে। আৰু আমি শিক্ষকসকলে আমাৰ যিহেতু দায়িত্ব আছে, গতিকে আমিও সেই ক্ষেত্ৰত সদায় সচেতন থাকিম বুলি ভাবিছোঁ। এতিয়া আমি দেখা পাওঁ যে এইখন আচলতে ঐতিহ্যমণ্ডিত মহাবিদ্যালয় সমগ্ৰ বৰনগৰ অঞ্চলৰ, কিন্তু ইয়াৰ একাংশ ছাত্ৰ ছাত্ৰীয়ে, সকলোৱে নাই একাংশই কলেজ ইউনিফৰ্মত ধাবা বা মন্দিৰ বা পাৰ্ক এইবিলাকত বহি থাকে। গতিকে কি ক'ব এই সংক্ৰান্তত? এই ক্ষেত্ৰত মই ক'ব খুজিছোঁ, আচলতে চাওক, আমি কলেজৰ ভিতৰত ব্যস্ত হৈ থাকোঁ, বাহিৰত ক'ত কি চলি থাকে সেইটো গম নাপাওঁ, কিন্তু খবৰ দিলে নিশ্চিতভাৱে আমি বিহিত ব্যৱস্থা ল'ম। কাৰণ ইয়াৰ আগতেও আমাৰ আগৰ ডক্টৰ বীৰেণ কুমাৰ চক্ৰৱৰ্তী ছাৰ যেতিয়া আছিলে, মোৰ মনত পৰে আমি আমাৰ ছিকিউৰিটি, আমাৰ অফিচৰ মানুহ লৈ পেলাই আমি তেনেকুৱা ঠাইত খবৰ পোৱাৰ পিছত তেনেকুৱা ঠাইত গৈ পেলাই আমি সিহঁতক খেদিছোঁ আৰু সেইটো মেছেজ এটা দিয়াৰ চেষ্টা কৰিছোঁ যাতে ভৱিষ্যতে কোনো ছাত্ৰ ছাত্ৰী সেই ধৰণৰ মানে অশালীন অৱস্থাত বা মানে কলেজ আৱাৰত যাতে বেলেগ ঠাইত বহি নাথাকে, সেইটো কাৰণে আমি যথেষ্ট ব্যৱস্থা লৈছিলোঁ। আৰু তাৰমানে শুনিছোঁ আমি সেই ক্ষেত্ৰত বৰ্তমানেও বিহিত ব্যৱস্থা ল'ম। গতিকে গোটেই ছাত্ৰ ছাত্ৰীখিনিক যাতে কলেজ আৱাৰত, কলেজ কেম্পাছৰ ভিতৰত থাকে, ক্লাছত থাকে, সেইটোৱে আমি আশা কৰিছোঁ। আৰু এই ক্ষেত্ৰত গাৰ্জেনসকলৰ দায়িত্ব আছে, কি কৰি থাকে, ক'ত নিজৰ ল'ৰা ছোৱালী কি কৰি থাকে সেইটো চোৱাটো দায়িত্ব আছে। গতিকে সামূহিক প্ৰচেষ্টা যদি লোৱা যায় তেতিয়াহ'লে এওঁলোকক আমি
সঠিক দিশত ৰাখিবলৈ সক্ষম হ'ম বুলি মই ভাবিছোঁ। আমাৰ লগত আছে হিন্দু জাগৰণ মঞ্চ অসমৰ বৰপেটা জিলাৰ প্ৰচাৰ প্ৰমুখ। যিটো ঘটনা হ'ল সৰভোগত কি কয় আপুনি সংক্ৰান্তত? আমি জানিব পাৰিছোঁ যে সৰভোগৰ ছাত্ৰী এগৰাকী কোনোবা এজন দুষ্কৃতিকাৰীয়ে প্ৰেমৰ সম্পৰ্ক গঢ়িছিল নিজকে হিন্দু বুলি ভুৱা পৰিচয় দি, আৰু তাৰে পিছত কিছুমান অপকৰ্ম কৰি আৰু সেই ভিডিঅ'বিলাক মানে সামাজিক মাধ্যমত এইটো এৰি দিয়ে। আৰু মই মানে বিশেষকৈ আমাৰ হিন্দু ছোৱালীসকলক সজাগ হ'বলৈ আহ্বান জনাওঁ যে ইনষ্টাগ্ৰাম ফেচবুকত বিশেষ এটা শক্তি, এটা হিন্দু বিৰোধী শক্তি মানে সক্ৰিয় হৈ আছে, যে নিজকে হিন্দু বুলি পৰিচয় দি ভুৱা পৰিচয় দি এই সহজ সৰল মানে কম বয়সীয়া যিসকল হিন্দু ছোৱালী আছে তেওঁলোকক মানে ভাল পোৱাৰ এটা মানে চলনাৰে তেওঁলোকৰ লগত মানে এটা ব্লেকমেইলিং কৰে। এই ঘটনাটোৰ লগত মানে লাভ জিহাদ বুলিয়ে মই ক'ব খোজোঁ, কাৰণ এই ধৰণৰ ঘটনা দিনক দিনে বৃদ্ধি পাই আহিছে আৰু এটা মানে বিশেষ এটা চক্ৰ জড়িত হৈ আছে যে এই ধৰণৰ সহজ সৰল যুৱতীসকলক, হিন্দু যুৱতীসকলক ভুৱা নামেৰে তেওঁলোকৰ লগত মানে প্ৰেমৰ সম্পৰ্ক গঢ়ে আৰু তেওঁলোকৰ লগত মানে অনৈতিক কামত লিপ্ত হয় আৰু পাছত এইবিলাক মানে ভিডিঅ' ভাইৰেল কৰি দিয়ে অৱশেষত। আৰু মই ক'ব খোজোঁ যে আমাৰ এই ৰাষ্ট্ৰীয় ঘাইপথৰ আশে পাশে বিশেষকৈ আমাৰ এই বৰপেটাৰ অঞ্চলত যোনটো কলভাংগা চাইনবোৰ্ড অঞ্চল আছে, এইবিলাক অঞ্চলত আগতে যিসমূহ ধাবা আছিল, ধাবা হোটেলবোৰত বিভিন্ন অনৈতিক কাম চলিছিল। স্থানীয় ৰাইজৰ সহযোগত আৰু আমাৰ আৰক্ষী প্ৰশাসনৰ প্ৰচেষ্টাত এইবিলাক মানে এতিয়া বন্ধ হৈছে, বহুখিনি বন্ধ হৈছে। আৰু আমি আশা ৰাখিম যে আমাৰ যোনটো প্ৰশাসন আছে, আমাৰ আৰক্ষী প্ৰশাসন আছে, আমাৰ সৰভোগ তথা বৰপেটাৰ অঞ্চলৰ এই ৰাষ্ট্ৰীয় ঘাইপথৰ আশে পাশে যি ধাবা ৰেষ্টুৰেণ্টবোৰ আছে এইবিলাকত অলপ চোকা নজৰ ৰাখিব লাগে, যাতে মানে এই ধৰণৰ মানে অনৈতিক কাৰ্য কোনেও যাতে চলাব নোৱাৰে। কাৰণ আমাৰ ঐতিহ্যমণ্ডিত বৰ্ণগড় অঞ্চল আৰু ইয়াতে আমাৰ বৰ্ণগড় মহাবিদ্যালয় আছে, আমাৰ গৰখীয়া গোসাঁই থান আছে, এটা পবিত্ৰ ভূমি এটা সৰভোগ। মানে এই অঞ্চলত এই ধৰণৰ অনৈতিক কাম যাতে কোনেও কৰিব নোৱাৰে, মই প্ৰশাসনৰ ওচৰত এইটো মানে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। সৰভোগৰ পৰা উদয়ন নাথৰ প্ৰতিবেদন, আছাম টাইম 6।